আৰু গাইজ এক্সপেক্টো কৰা নাছিলোঁ যে মানে আমাৰ পথাৰৰ ভিতৰতো মানে ইমান ধুনীয়া গছজোপা আছে আৰু গোটেইখন জংঘল যি দেখিছা আৰু মানে গাইজ সেইফালে বগৰী গছো আছে, পুৰা বগৰী গছ আছে। ইহঁতি মোক লগ পাই মাহঁতৰ ওচৰলৈ আহিবলৈ চোৱা পেন চেন খুলি। নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু গাইজ আজি পুৱাই হৈ উঠি পিনি গোটেইডোখৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এফালে ভণ্টি, এফালে বিশালে মানে ব্লগ ষ্টাৰ্ট কৰা সেইপিনে গ'লগৈ। আৰু এফালে গুটি আছে, ই গাহৰিলে দানাইহে যায়, চব কচু চচু কাটি আছে। দানা এতিয়া বনাই নি হে? চ' গাইজ মানে জাকিডাল আমাৰ ঘৰত আছিলে আৰু মানে জাকিডাল দিবলৈ গুচি আহিলোঁ ৰাতিপুৱাই। চ' বোলো ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। আৰু ভিতৰত ভিতৰত আছে, চ' এতিয়া ঘৰলৈ গৈ থাকোঁ। গাইজ মই বৰ্তমান এফালে গৈ আছোঁ মানে, চ' ক'লৈ গৈ আছোঁ দেখাই আছোঁ আপোনালোকক, মানে দেখাই আছোঁ। আৰু আমাৰ কন্যাৰ পৰা ফিটফাট দি আহিলে এজেগাৰ পৰা। আৰু গাইজ মই আহিলোগৈ জেগাটোৰ পৰা, কাৰণ মোৰ গাইজ ইউটিউবৰ পৰা পইচা সোমালে বুলি একেবাৰে নাভাবিব দেই। মানে কি ক'লে পইচা উলিয়ালোগৈ, স্কলাৰশ্বিপৰ সোমাই আছিলে, চ' উলিয়াই আনিলোগৈ 2000মান। আৰু এফালে মায়ে শামুক মৰাত ব্যস্ত দে গাইজ, পুৰা শামুক ওলাইছে ডাঙৰ ডাঙৰ। আৰু গাইজ এতিয়া মানে মোৰ ৰুমটো অলপ মানে চেঞ্জ কৰোঁ বুলি ভাবিছোঁ। সদায় সদায় মানে একেটা হৈ আছে, এনেকুৱা হৈ আছে মোৰ ৰুমটো, যিহেতু কেঁচা মানে গাইজ অলপ অলপ পকা, অলপ অলপ কেঁচা, এনেকুৱাকৈ গোটেই ৰুমটো গাইজ। আৰু এখন টেবুলখন আৰু এইবোৰ কিতাপ পত্ৰবোৰ, মানে গাইজ কোনটো বস্তু কেনেকৈ থওঁ কি কওঁ মানে একো আইডিয়া পোৱা নাই। চ' এতিয়া চব মানে এনেকৈ থৈ মেলি চব কিতাপ চব এনেকৈ থৈ টেবুলখন এনেকৈ থৈ পিনি ভাবিছোঁ মানে কেনেকৈ থ'লে ভাল হ'ব, কোনটো চাইডত থ'লে অকণমান আঁত লাগিব। চ' কৰি লওঁ দেই। আৰু গাইজ এতিয়া কৰি থকা কামটো হৈছে এইপিনে হেৰি কি ক'লে, এইপিনে মানে বেৰখন ভাঙিলে দেই, ভাঙি মানে এখন জ্বলিছিলে। চ' এতিয়া মানে এখন পৰ্দা লগোৱা হৈছে এনেকৈ কৰি। চ' এতিয়া পৰ্দাখন মানে বৰ অকণমান হেৰি ওলমি আহিছিলে। চ' এতিয়া অকণমান বান্ধি দিছোঁ তালৈ। চ' এতিয়া বান্ধি লওঁ। আৰু এইটোৱে গাইজ ৰুমটো, তাৰপৰা বাকী মানে এতিয়া এনেকুৱা হৈ আছে। চ' চব আঁত লগোৱাৰ পিছত দেখাই আছোঁ কেনেকুৱা লাগে, কমেণ্ট কৰিবা দেই। আৰু গাইজ ধন্যবাদ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে। আৰু এতিয়া আজি সেই 89 যাতে আগন্তুক গাইজ 89K হৈ যাব পাৰে। চ' তোমালোকে আশীৰ্বাদ কৰা অকল, আৰু যাতে ছাপোৰ্ট কৰা যিমান পৰা, ব্লগবোৰ ৰেগুলাৰ চোৱা গাইজ। চেনেলটো ছাবস্ক্ৰাইব, ভিডিঅ' লাইক এটা কৰি যাবলৈ মানে কি কয় সেইটো, আশা ৰাখিছোঁ কৰি যাবা বুলি। চ' এতিয়া গাইজ কামখিনি কৰি দিওঁ দেই আৰু ধুনীয়াকৈ নি। আৰু গাইজ ৰুমটো ধুনীয়াকৈ চাফা কৰিলোঁ। আৰু গাইজ চাফা কৰি পিনি মানে গাইজ ধুনীয়াকৈ আল লগালোঁ দেই, মানে আল লগালোঁ। চ' বস্তুখিনি উলট পালট কৰিলোঁ, কেনেকুৱা লাগিছে ক'বা দেই। আৰু চ' মানে গাইজ আগতে মানে টেবুলখন এই চাইডে মুখ কৰা হৈ আছিলে, চ' বিচনাখন এই চাইডে আছিলে। আৰু গাইজ আজি টেবুলখন এনেকৈ এইটো মুখ কৰাই দিলোঁ, লাইটটো তাত লগাই দিলোঁ। আৰু সেইখন ফেনখন বিচনাখন এইপিনে কৰাই দিলোঁ, এইটো খালী হৈ গ'ল। ৰুমটো অকণমান মানে একে দেখি আমনি আহিছে, যিহেতু এতিয়া চেঞ্জ কৰি দিছোঁ মানে। চ' এতিয়া এইবোৰ কাম হৈ গ'ল। আৰু আজি মানে এই হেৰিখন পৰ্দাখনৰ পৰা ফিট কৰাই দিলোঁ ধুনীয়াকৈ, টাইট ফিটিং কৰাই দিলোঁ। আৰু গাইজ আজি বহু দিনৰ মূৰত মানে গৰু বদলি কৰিব আহিছোঁ। আৰু এইকেইদিন অহা নাছিলোঁ, যিহেতু মানে বতৰটো অলপ ডাৱৰীয়া হৈ আছিল। আৰু আজি মানে ৰ'দ দিছে দেই। আৰু ৱেডাৰটো চোৱা, খুব ধুনীয়া হৈ আছে আজি ৱেডাৰটো। আৰু মানে আজি বহুত দিনৰ মূৰত ৰ'দ দিছে বুলি ক'ব পাৰি, প্ৰায় 2 দিন 3 দিন 4 দিন মানৰ। চ' এইপিনে আজি সমীনা আহিছে মোৰ লগত। আৰু গাইজ প্ৰায় মানে দেখাই তোমালোকে, মই ইয়ে ঘূৰি ফুৰোঁ নহ'লে বা মানে ইয়ালৈ বেছিকৈ ঘূৰে, সমীনা মই বেছিকৈ থাকোঁ। ডাঙৰ মীনাৰ লগত ইমান থকা নহয়, মানে ডাঙৰ মীনা আমাৰ দেউতালৈ থাকে প্ৰায়। চ' মানে আমাৰ সৰুৱে সৰুৱে মিলি যাওঁ, চ' ডাঙৰে থাকে। আৰু এতিয়া গৰুকেইটাৰ ওচৰলৈ গৈ আছোঁ। চ' এতিয়া মানে পাৰিলে গাইজ মাছ দুটামান হেপিয়াই চাম দেই, মানে আমাৰ গংগাটোত ধেৰ থাকে। চ' গাইজ মানে হেপিয়াই চাম, যদি পাওঁ দেখাম তোমালোকক, দেখাই আছোঁ দেই। আৰু গাইজ সেইদিনা আমি সাঁতোৰাটোকে চোৱা, সেইটোকা পূৰা ঘূৰি আছোঁ পানীটো, বিৰাট দ হৈ আছে এইটো তল যাম আজি। এই সমীনা পূৰা আজি গেঞ্জি চেঞ্জি পিন্ধি আহিছে। চ' গাইজ এতিয়া গৰুকেইটাৰ ওচৰলৈ গৈ লওঁ দেই, পানী চানী খুৱাই লওঁ। আৰু গাইজ এতিয়া গৰু পানী খুৱাই দিলোঁ, খুৱাই পিনি বোলো আজি অকণমান মাছ অকণমান হেপিয়াই চাওঁ, পাওঁ নে নাপাওঁ। চ' দেখাই আছোঁ দেই। এনেই গৰমতে পৰি দিয়া এইখিনি হ'ব চাবি দেই। মোক এই ধৰিলোঁ
চ' গাইছ প্ৰথম যত এইটো কি ক'লে এইটো পাতিত মোটা বুলি কয় দেই গাইছ পাতিত মোটা আৰু এজনী কি মাছ বুলি ক'লে এনেই কৈ মাছ নেকি জানো নেকি ফিচাৰী মাছৰ পৰা নাজানো চ' এইটোৱে পাইছোঁ প্ৰথম যত কিন্তু এইটো যিহেতু সৌমীয়া চ' এইটো মেলি দিছোঁ দেই দান দিছোঁ আৰু কি লাগে জীৱন দান দিছোঁ চ' আৰু হেপিয়া চাওঁ দেই আৰু পাওঁ বা আহো মাছ এটা টিপি ল'লোঁ চ' এইটো গাইছ অকল দুটাই পাইছিলোঁ যিহেতু মেলি দিলোঁ আৰু মানে এতিয়া এই চাইডে চাওঁগৈ যদি পাম আৰু নেপাওঁ যামগৈ আৰু দেই আৰু গাইছ মোৰ মেইন উদ্দেশ্য আছিলে তোমালোকক মানে গংগাটোপ দেখুওৱা দেই আৰু ক'লাটো আৰু মানে গাইছ আমাৰ নদীত গংগাটোপ ধেৰ আছে গংগাটোপ মানে গাইছ মাছটো মানে বেছি দীঘল নাই ইমানটোমান হয় আৰু মানে ধৰাৰ লগত সি মানে বেলুনটোৰ নিচিনা ফুলি যায় আৰু যদি সেই মানে অকণমান ধৰাৰ পিছত সিয়াৰ মুখখনত যদি ফুৱাই দিয়ে নহয় পুৰা গোটেইটো গোল হৈ যায় চ' সেইটো দেখাম বুলি ভাবিছোঁ কিন্তু নাপালোঁ দুৰ্ভাগ্যবশতঃ আৰু এতিয়া বেছি কথা নকৈ পিনি যাওঁগৈ আৰু সাঁতুৰি দিওঁ আৰু দেই ইমান টকা আৰু গাইছ মাছ পালোহেঁতেন কিন্তু মানে নদীবোৰ দ হৈ আছে ইমান টকা যদি হৈ থাকে মাছ ধৰিব নোৱাৰি চ' পানী কমিলে মাছ ওলাব চ' দেখাই আছোঁ তোমালোকক আৰু এতিয়া অলপ মানে গাটো নাই ধুই লওঁ তাৰপৰা গৈ থাকোঁ নাই গাইছ আজি মানে মাছ একেবাৰে নাপাওঁ কাৰণ গাইছ আজি মানে পানী পুৰা দ হৈ আছে আৰু এনেকুৱা মানুহে পানী খালে গাইছ মাছ ধৰিবলৈ মানুহটো যদি মাছটো হেঁপাবলৈ ধৰে নাই তলত চুবই নোৱাৰে হাত চ' গাইছ বেছি দেৰি নকওঁ এতিয়া গৈ থাকোঁ মানে আৰু গাইছ চিলনী হাতো মানে এনেকৈ নহয় মানে হেৰি কৰিবলৈ বেয়া ভাল দেই এনেকৈ আমাৰ ধুনীয়া পৰি দিয়া গৈ থাকোঁ গাইছ মানে আৰু গাইছ মানে মায়ে ভিডিঅ' যিহেতু চাব আৰু মানে এতিয়া ঘৰত গৈ যদি নকওঁ মানে গা ধুলোঁ বা মাছ ধৰিলোঁ বুলি চ' মায়ে কাইলৈ ৰাতিপুৱা ভিডিঅ' চাব 8টা বজাত তাৰপিছত মোক অকণমান মানে গালি শকনি হ'ব পাৰিব চ' মানে কাইলৈ গালি পাৰিবলৈ মই যিহেতু কাইলৈ মহিলা কলেজ যাম চ' কাইলৈ ব্লগ আহিব ধুনীয়া স্পেচিয়েল ব্লগ চ' গাইছ ফাৰ্ষ্ট ডে কলেজ যাম কাইলৈ মানে কিবা নিজত বাবু আঁচনি দিব বোলে চ' বাবু আঁচনিৰ মানে ফৰ্ম আনিবলৈ যাম চ' কাইলৈ দেখাই আছোঁ মহিলাত আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব লাইক এটা কৰি যাব ভিডিঅ'টো আৰু গাইছ বেছি নকওঁ এতিয়া মানে গংগাটোপে বিচাৰিছিলোঁ দেই কিন্তু দুটি মাছ পাইছোঁ অকল আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু গাইছ যিহেতু মাছ নাপালোঁ আৰু মানে আমাৰ সেইটো চাইডে কি কয় পনিয়লৰ গছজোপা আছে ন চ' ই আৰু মই মানে দুটা আহোঁগৈ বুলি ভাবিছোঁ পনিয়লৰ গছজোপা ওচৰৰ পৰা জানে অঁ চ' যদি পকিছে দেখাই আছোঁ যদি না পকা তথাপিও দেখাই আছোঁ চ' অলপ দূৰ আছে আৰু জংঘলো বহুত মানে নৈ কিনাৰ মধ্যে তেনেকুৱা মঠেই আৰু মানে আমাৰ এইবোৰ গৰু এৰাল দি পুৰা হেৰি হৈ আছে পুৰা মানে চাফা হৈ আছে আৰু চ' এতিয়া গৈ থাকোঁ ন আৰু এতিয়া গাইছ গৈ আছোঁ পনিয়ল খাবলৈ চ' আৰু গাইছ এতিয়া মানে আমি বৰ্তমান গৈ আছোঁ দেই আৰু মানে আমি ঘৰলৈ যোৱাৰ ৰাস্তাতে এইপিনে আছে এই গৰু এৰাল দিয়া তাৰপৰা চ' এইপিনে সৰু মইনা ক'লা দিছে দেই আৰু এইটো ফ'কাছ কৰিলে আৰু এফালে মই আৰু এইপিনে গছজোপা কিমান ধুনীয়া বতাহ মাৰি আছে বেলেগত গছ বতাহ নাই মই এজোপা মাৰি আছে কি কথা নাজানো বাৰু নকওঁ এতিয়া গৈ থাকোঁ পনিয়ল জোপা ওচৰলৈ আৰু মানে গাইছ আমাৰ গাঁৱৰ পৰা চৌখামলিঙৰ পৰা টকুবাৰীলৈ যোৱা ৰাস্তাটো এইটো আছিলে দেই আৰু মানে এতিয়া নদীয়ে প্ৰায় খান্দিছে কিন্তু গাইছ এনেই ৰাস্তাটো বনাই দিয়া নাই কিন্তু যে টকুবাৰী ল'ৰা ছোৱালী বোলে বহুত সুবিধা হ'ল নহয় স্কুলত অহা যোৱা বোলে আৰু দলং এখন ডিজাইন হ'ব না চ' গাইছ এতিয়া গৈ থাকোঁ জংঘলৰ মাজে মাজে গৈ আছোঁ চোৱা এইবোৰ চব জংঘল গাইছ পুৰা জংঘল কিন্তু গাইছ এইটো মথাৰি হয় দেই কিন্তু নদীৰ মথাৰি কিন্তু পুৰা জংঘল হৈ আছে আৰু এতিয়া গৈ আছোঁ পুৰা নীলা জীৱন আৰু গাইছ এইজোপা বগৰী এইজোপা কি নলজোপা কিমান ধুনীয়া আছে চ' গাইছ গৈ আছোঁ দেই আৰু দেখিছা পুৰা জংঘল সময় না সেই আগলৈ আছে সেইটো কাৰণে চ' গৈ আছোঁ আৰু গাইছ পুৰা জংঘল হে আছে চ' গাইছ গৈ আছোঁ কিন্তু ৰাস্তা চোৱা পুৰা জংঘল ৰাস্তা কোপিনে আছে ধৰিব পৰা নাই আৰু গাইছ পাৰ হৈ লওঁ দেই ৰাস্তাটো হে চ' ৰাস্তা দেখিছা ভয়ানক আৰু গাইছ লাজুকী বন চোৱা এইবোৰ আৰু গাইছ এইখিনিয়ে নৈ কিনা লাগিছে ন লেখিয়াখিনি পৰা
এইপিনে উঠ হে চ' গাইজ পনিয়ল খাব আহিছোঁ ভয়ানককৈ ইমান কষ্টকৈ নাপালে কি হ'ব ৰাস্তা নাই গাইছ চ' গাইজ ৰাস্তা হেৰাই থাকিলে ৰাস্তা নাই পোৱা এইপিনে তলত নৈ যাওঁগৈ নি হে চ' গাইজ ৰাস্তা হেৰাই থাকিলে কিন্তু হ'ব গাইজ নিজৰ গাঁওখনে ৰাস্তা হ'লে ন চ' আমি এইপিনে আহি নাপাওঁ দেই আজি প্ৰথম আহিছোঁ আৰু মাই কি চাওক এইপিনে জংঘল চাওক আৰু আমাৰ গৰু এইপিনে আনিলে দি খাব কিন্তু আনিবলৈ ৰাস্তা নাই গাইজ আহি ফাইনেলি পাই গ'লোহি পনিয়ল গছৰ ওচৰত আৰু মানে গাইজ তোমালোকে বিশ্বাস কৰা ইমান জংঘলৰ মাজে মাজে আহিছোঁ চোৱা তোমালোকে পনিয়ল খাবলৈ এজোপা সাধাৰণ আৰু গাইজ ই উঠি গৈছে ওপৰলৈ ভালে সময় না অকল ই নুঠে গাইজ মই উঠি যাম চ' এতিয়া অকলে এই নিদিওঁ উঠিবলৈ মই উঠি যাম চ' গাইজ ফাইনেলি পনিয়ল গছ উঠি যাম মই দুটাই প্ৰথমে খাই চাম সৰু দেখা পাইছোঁ মই পনিয়ল গছ কিন্তু এতিয়ালৈকে খাই পোৱা নাই চ' আজি প্ৰথম খাবি প্ৰথম চ' উঠি যাম দুটা উঠিম মোৰ উঠিম আৰু গাইজ এক্সপেক্টো কৰা নাছিলোঁ যে মানে আমাৰ পথাৰৰ ভিতৰতো মানে ইমান ধুনীয়া গছজোপা আছে আৰু তোমালোকে চোৱা ইমান ধুনীয়াকৈ লাগি আছে পনিয়ল কি ক'ম আৰু গাইজ আজি মানে এটা পূৰা ভাল লাগি গৈছে যে গৰু বদলি কৰিব আহিও খুব ধুনীয়া ধুনীয়া মানে বস্তু পায় বা খাবলৈ পায় চ' গাইজ আৰু মানে চোৱা এইফালে গোটেইখন জংঘল যি দেখিছা আৰু মানে গাইজ সেইফালে বগৰী গছো আছে পূৰা বগৰী গছ আছে আৰু এতিয়া বাৰিষা দিনত গাইজ এতিয়া পনিয়ল খাওঁ চ' আকৌ ইটো আঘোণ পুহমহীয়া গাইজ বগৰী খাওঁ চ' গাইজ গাঁৱলীয়া জীৱন আৰু কি লাগে হয় নাই হৌমইনা আৰু ইয়াতকৈ সুখ আছেনে বাৰু আৰু গাইজ ই হৌমইনা মানে ওপৰত উঠি আছে দেই চ' ই ওপৰত উঠি আছে চ' ই উঠি আছে আৰু মই উঠিছিলোঁ গাইজ কিন্তু মই এতিয়া যিহেতু ব্লগটো বনাব লাগে কাৰণে মই গুচি আহিলোঁ মানে নামিলোঁ আকৌ উঠিম এতিয়া আৰু গাইজ আমাৰ দুয়োটাই মিলি এইকেইটা পাইছোঁ বুলি নকওঁ মানে গাইজ পানীত পৰি আছে কৰবিত পৰিছে দেই এইবোৰ এইটোহেঁত গাইজ এইটোহেঁত আমি পোৱা এতিয়া পাইছিলোঁ দেই এইটোহেঁত এইকে নিয়াই থৈ লৈছোঁ যোগাৰ এতিয়া তাইক চুই নাযায় চ' গাইজ আৰু পূৰা লিকটীয়া গছজোপা চোৱা মানে ইমান সৰু গছজোপা উঠি আছে একো মানে হেৰি হোৱা নাই চ' পনিয়ল লাগি আছে বহুত লাগি আছে ন চব পকা নাই কিন্তু কেঁচা হৈ আছে চ' গাইজ পনিয়ল পাৰিলোঁ পূৰা আৰু গাইজ আৰু এবাৰ দেখাইছোঁ তোমালোকক ইমান জংঘল চোৱা তোমালোকে বিশ্বাস কৰা ইমান জংঘল আৰু মানে অকলে কিন্তু আহিব নোৱাৰে মানে একদম মানে সঁচা কথা চোৱা কিমান জংঘল গাইজ তৰৰ পৰা একেৰাহে জংঘল বিশ্বাস কৰা গাইজ এইবোৰ চোৱা পুৰা জংঘল এইবোৰ চব জংঘল গাইজ চোৱা গোটেই তললৈকে জংঘলে গাইজ আৰু গাইজ ই উঠি আছে এতিয়া তলত গোটেই সোপা পৰি থাকিলে চ' বুটলোংগে গাইজ এতিয়া আৰু চোৱা কি ক'ম মানে গাইজ আৰু কিন্তু বহুত ভাল লাগিছে যে পনিয়ল গছজোপা দেখিলেও বা খাবলৈ পাইছোঁ আৰু মানে আমাৰ গাঁৱত প্ৰায় পনিয়ল নাইকিয়া হৈ গৈছিলে এই গছজোপাই আছে এতিয়া ক'বলৈ গ'লে আৰু বহুতো নাজানে কথাখিনি চ' গাইজ এতিয়া পনিয়লখিনি বুটলি লওঁ দেই বাকীখিনি দেখাই আছোঁ কিমান পালোঁ কি কথা হ'ল চ' চাই থাকিবা শেষলৈকে আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু অকল ব্লগৰ আজি গাইজ অকল পনিয়ল খোৱা বুলিয়ে নহয় চ' ব্লগৰ ভাল কণ্টেণ্ট এটা আহিব চ' গাঁৱলীয়া জীৱনটো সহজ সৰল জীৱনৰ বিষয়ে অলপ তোমালোকক দেখাওঁ বুলি আজি ব্লগটো বনালোঁ এনেকৈ গাইজ জংঘলৰ মাজে মাজে চ' গাইজ এতিয়া পনিয়লখিনি বুটলি লওঁ চ' চাই থাকিবা শেষলৈকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব ভিডিঅ'টো লাইক এটা কৰি যাবা আৰু এতিয়া তোমালোকৰ আশীৰ্বাদত 89টা ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'লগৈ আৰু গাইজ আশা কৰোঁ তোমালোকে খুব সোনকালে মোক 1000 ছাবস্ক্ৰাইবাৰ কৰি দিবা বুলি চ' এতিয়া বুটলি লওঁ নহয় সময় বুটলিলোঁ আৰু যিহেতু আমি পন্ধি চন্ধি লৈ নাহা হ'লে আৰু মানে গাইজ প্লেনিং নাই হ'লে যে আমি এইবোৰ খাবলৈ আহিম চ' ইয়াত পাম বুলি আৰু আমি জাষ্ট আহিছিলোঁ মানে শুনিছিলোঁহে আছে বুলি চ' আজি তাইক পাই গ'লোঁ কি ক'ম মানে সঁচা মানে গাইজ আমি আগৰ পৰা নাজানো হ'লে ইয়াত আছে বুলি অকল মানুহৰ মুখত শুনিছিলোঁহে বোলে কিমান ধুনীয়া চ' এটা খাই দেখাইছোঁ দেই গাইজ কি ক'ম মানে চোৱা মানে কিছুমান বিয়াত মিঠা কিছুমান কেঁহা কিছুমান অকণমান হেৰি মিয়া কেহেটা মিয়া চ' খাই লওঁ দেই আছে মই উঠি মিলাতে গাইজ মানে ব্লগটো বনাবলৈ তললৈ আহি আছিলোঁ ৰাতি পুতিলোঁ ধুনীয়াকৈ আৰু গুটিটোত গিলিলোঁ একো নহয় চাগে মই গিলি দিছোঁ এবাৰ ফাইনেলি পনিয়ল পাই ল'লোঁ এতিয়া ঘৰলৈ গৈ থাকোঁ ন কেনেকুৱা লাগিলে চ' আলি আলি মোৰ কাৰণে
গৈ থাকোঁ দেই গাইছ চেনেল থৈছ নি অঁ 10 টকা এবাৰ থৈছোঁ এইপিনে এইপিনে চ' গাইছ এতিয়া ৰোৱা মাজে মাজে পৰা গৈ আছোঁ দেই আৰু গাইছ চোৱা সঁচাই বিলিভ কৰা ইমান মানে জংঘল কিন্তু গাইছ এইটোৱে গাঁও সহজ সৰল জীৱন নহয় জানো ইমান এনেকুৱা সৰু সৰু কামতে পৰা ফূৰ্তি নহয় জানো চ' এতিয়া কৈ দে কিবা এটা মজা দিছে মিঠা টেঙাও নহয় কেঁহাও নহয় কম ধুনীয়া মিঠা ন টেষ্টি পুৰা ৰঙা দিছে চ' গাইজ বেছি কথা নকয় এতিয়া ঘৰলৈ গৈ থাকোঁ দেই আৰু মানে গাইজ মোবাইলত চাৰ্জ নাই বৰ এটা দেখাব নোৱাৰিম চ' বাকীখিনি যিমান পাৰোঁ দেখাই আছে মঠাইটোতকৈ নৈখন কিমান তলত আছে আৰু চ' গাইজ এইটো বহুত দ হয় মানে আৰু বহুত ওখ আৰু বহুত অকণমান ভয়ানক টাইপৰ চোৱাচোন তোমালোকে নিজে ইমান জংঘল গাইজ ইমান জংঘলৰ মাজে মাজে আমি আজি পনীৰ খাব এইটো বেছি ভয় কথা হাততে এইটো অকলে অকলে আহিব নোৱাৰোঁ চ' গাইজ এইটো আমি অকলে অকলে নাহিব আপোনালোকে ট্ৰাই নকৰিব চ' এতিয়া গৈ থাকোঁ ঘৰলৈ চ' গাইজ এতিয়া আমাৰ এতিয়া বৰ্তমান গৈ আছোঁ ঘৰলৈ বুলি দেই আৰু এই মালখিনি থৈ দিছে ইয়াতে চ' আজি দিনটো বহুত ফূৰ্তি গ'লোঁ ন পূৰা এনেকুৱা গাঁও মানে গাঁৱৰ লাইফত এইটোৱে এনজয় নহয় জানো যিটো পাছলৈ পাওঁ বা নাপাওঁ পাছলৈ বা কি হয় নহয় জানো এতিয়া পৰা ফূৰ্তি কৰি আছোঁ প্ৰায় মই চ' গাইজ এতিয়া অলপ পিছত চুলি কাটিব যাম ঘৰত গৈ ভাত পানী খাই আহোঁগৈ তাৰপৰা বাকীখিনি দেখাই আছোঁ চাই আহিব লাগে ত' গাইজ পথাৰৰ পৰা আহিলোঁ পনীৰ চানীৰ খালোঁ চ' এতিয়া বৰ্তমান চাইডলৈ গৈ আছোঁ চুলি কাটিবলৈ আৰু এইবাৰ ধুনীয়াকৈ ওলাই আহিছে দেখি নাই খোলা বৰ ধুনীয়াকৈ ওলাই আহিছে চ' এতিয়া গৈ লওঁ দেই আৰু গাইজ চুলি কাটিৰ পৰা আহি পিনি এতিয়া বৰ্তমান বহি আছোঁ ৱেইট কৰি আছোঁ মানে কাটি আছে ইয়াত বহি আছে আৰু গাইজ ওপৰত কাটিব আহিছোঁ মানে দুমহল আৰু চ' তলত এমহল আছে আমি ওপৰত আছোঁ চাইডিত আৰু এইটো ৰাস্তাই যায় কি কয় গড়মাৰ হাতলা চুকৰ পিনে যায় আৰু মেইন চাইডিখিনি তাত আছে মানে চাৰিআলিটো আৰু আমি এতিয়া বৰ্তমান বহি আছোঁ দেই ইয়াত চ' যিখিনি কাটি লওঁ তাৰপিছত দেখাই আছোঁ আৰু গাইজ আহি পিনি এতিয়া ৰখি আছোঁ প্ৰায় আধা ঘণ্টামান বেছি হৈ গ'ল এইপিনে এজনে কাটি আছে লাষ্ট কাষ্টমাৰ তাৰ মই কাটিম চ' তাৰপিছতে আৰু ঘৰলৈ যাম দেখাই আছোঁ আমনি লাগিছে বহি ধুনীয়া বতাহ মাৰি আছে আৰু গাইজ ৰখি ৰখি মোৰ আমনি লাগিছে বাৰু যিহেতু ঘৰত অলপ কাম আছে আৰু এতিয়া যিহেতু কাইলৈ কলেজ যাব লাগিব সেইখিনি কাটিয়ে যাম আৰু ত' গাইজ ফাইনেলি চুলি কাটিব হৈ গ'ল আৰু দাদাজনে কাটি ওলালে আৰু আমাৰ দাদাই কাটিব চুলি ধুনীয়াকৈ ত' কাটি লওঁ চুলিখিনি আৰু কেমেৰামেন আৰু গাইজ চুলি কাটি আহিলোঁ আৰু মানে চুটি কৰি দিলোঁ দেই চুলিখিনি আগতকৈ বহুত চুটি কৰি দিলোঁ আৰু যিহেতু মানে আকৌ দীঘল হ'বই আৰু অলপ বেছি চুটি কৰি দিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ চ' ঘৰত গৈ লওঁ গা পা ধুই পিনি বাকীখিনি দেখাই আছোঁ প্ৰায় গৰু নিবলৈ আহিছোঁ চ' মানে ইহঁতৰ মাহেঁতি গাইজ লেহেতি পুতৰা দিব গৈছে দেই নৈ কিনাৰে চ' ইহঁতি মোক লগ পাই মাহেঁতৰ ওচৰলৈ আহিবলৈ চোৱা পেণ্ট চেণ্ট খুলি তোৰ মাহে যাব কৈছিলে জানো ঐ তোৰ মাহে যাব কৈছিলে মাৰিব পিছত চাবি অ' বৈ ইয়াত ভাল পাইছে এইটো দিছে এইটো জোকা খাব এতিয়া জোকা খাব এতিয়া জোকা খাব এতিয়া তাত মোৰে নিদিবি চ' দেখিছা বিৰাট হেৰি ফূৰ্তি পাইছে চ' এতিয়া গৰুকেইটা আচলতে গৈ লওঁ দেই তাকে তোমালোকক দেখাই দিওঁ বুলি ভাবিলোঁ আৰু গাইজ আজিৰ দিনটো এনেদৰে শেষ হ'ল আৰু আজিৰ দিনটো মানে বহুতে ভালকৈ পাৰ হ'ল মানে কেইদিনমান মানে খেতি কৰাৰ পাছত আজিৰ দিনটো মানে বহুত ভাল লাগিলে চ' যিহেতু অকণমান এডভেঞ্চাৰ টাইপো কৰিলোগে আজি গৈ জংঘলৰ মাজে মাজে চ' গাইজ আশা কৰিছোঁ ভিডিঅ' চাই বহুতে ভাল পালা বুলি আৰু গাইজ ভিডিঅ' চাই যদি ভাল পালা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা তোমালোকৰ মৰম আৰু আশীৰ্বাদত মই 100টা ছাবস্ক্ৰাইবাৰ পূৰ হ'বলৈ গৈ আছে চ' গাইজ প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো আৰু পাৰিলে লগৰ এজনে শ্বেয়াৰ এটা কৰি দিবা যাতে মানে গাইজ যিহেতু নতুন ইউটিউবাৰ হয় আৰু নতুনকৈ ব্লগ বনাব আৰম্ভ কৰিছোঁ যিহেতু মোৰ একদম নন ষ্টপ 365 ডে ৰেগুলাৰ ব্লগ দিয়াৰ চেলেঞ্জ এটা লৈছোঁ তোমালোকৰ যদি ছাপোৰ্ট কৰা গাইজ চ' যিমান পাৰা ছাপোৰ্ট কৰা চ' আজিলৈ ইমানেই আৰু আকৌ লগ পাম কাইলৈ 8টা বজাত চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই